মৃত্যুৰ সন্দৰ্ভত সিংগাপুৰত কি ক্লু লাভ কৰিলে এছআইটিয়ে কি তথ্য সিংগাপুৰ পুলিচৰ পৰা লৈ আহিছে এছআইটিয়ে সকলো এছডিজিপি মুন্না প্ৰসাদ গুপ্তাই কিছু সময়ৰ পূৰ্বে সংবাদ মাধ্যমত সম্বোধন কৰিলে এই সন্দৰ্ভত আৰু তাত তেওঁলোকে যি কালি যেটো তেওঁলোকে আহি উপস্থিত হৈছিল আৰু 20 অক্টোবৰত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে বৈঠক হৈছিল এছআইটি এই দুজনে যি দল গৈছিল মুন্না প্ৰসাদ গুপ্তা গৈছিল আৰু অৰুণ গোয়েল গৈছিল তেওঁলোকে 20 অক্টোবৰত সিংগাপুৰত ভাৰতীয় উচ্চায়ুক্তৰ সৈতে বৈঠকত বহিছিল 21 অক্টোবৰত সিংগাপুৰ আৰক্ষীৰ সৈতে এছআইটিৰ বৈঠক হৈছিল দুখন গুৰুত্বপূৰ্ণ বৈঠকত তেওঁলোক বৈঠকত বহে আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত তেওঁলোকে আলোচনা কৰিছিল এখন হল ভাৰতীয় উচ্চায়ুক্তৰ সৈতে দ্বিতীয়খন হল সিংগাপুৰ আৰক্ষীৰ সৈতে সিংগাপুৰ আৰক্ষীৰ 5 জনীয়া দলৰ সৈতে আলোচনা হৈছিল কাৰণ সিংগাপুৰ আৰক্ষীয়ে নিজাববীয়াকৈ তাত কি হৈছিল সেই সন্দৰ্ভত তেওঁলোকে তদন্ত আগতেকৈ আৰম্ভ কৰিছিল মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ কথা অৱগত কৰিলে সিংগাপুৰ পুলিচক সিংগাপুৰ আৰক্ষীৰ সৈতে তদন্তৰ বিভিন্ন বিষয় বিনিময় কৰা হৈছে তদন্তত সিংগাপুৰ আৰক্ষীৰ ইতিবাচক সহাৰি বুলি মন্তব্য কৰিছে আৰু লগতে হোটেলখনৰ যখন পেন পেচিফিক হোটেল যাৰ 33 নম্বৰ ফ্লোৰ জুবিনদা আছিল জুবিন গাৰ্গ সন্দীপন গাৰ্গ সিদ্ধাৰ্থ শৰ্মা শেখৰ জ্যোতি গোস্বামী এই চাৰিজন মানুহ হোটেল পেন পেচিফিকক আছিল তাৰ পৰা তেওঁলোক ওলাই আহিছিল আৰু এই ঘটনা সংঘটিত হল জুবিন গাৰ্গ পুনৰ সেই হোটেলখনলৈ যাবলৈ সময় নাপালে সেইখন হোটেলৰ সিসিটিভিৰ ফুটেজ বিচাৰিছিল সিংগাপুৰ আৰক্ষীক কিন্তু হঠাৎ সেইদিনাখনেই এই এছআইটিৰ দলটোৰ হাতত তেওঁলোকে কোনো ধৰণৰ সিসিটিভি ফুটেজ গটাই নিদিলে তাৰ কাৰণে তেওঁলোকে 10 দিনৰ সময় বিচাৰিলে মানে 10 দিনৰ পাছতহে এছআইটিয়ে সেই হোটেলখনৰ সিসিটিভি ফুটেজ পাব আৰু সেই ফুটেজ সেইকাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ গৰিমা শইকীয়া গাৰ্গে এটা মন্তব্য কৰিছিল যে 18 ছেপ্টেম্বৰ দিনটোত শেষবাৰৰ কাৰণে জুবিন গাৰ্গৰ সৈতে তেওঁলোকে কথা পাতিছিল আৰু সেই কথা পতাৰ সময়ত জুবিন গাৰ্গে এবাৰলৈও সেই ইয়ট পাৰ্টিটোৰ কথা কোৱা নাছিল যে জাহাজত পাৰ্টি কৰিবলৈ যাম লেজাৰুছ দ্বীপলৈ যাম আগতেকৈ সেই পাৰ্টিটোৰ কথা অৱগত কৰা নাছিল আৰু তেতিয়াই গৰিমা শইকীয়া গাৰ্গে এটা সন্দেহৰ আৱৰ্তত সেই কথাটো কৈছিল যে জুবিনে আগতে এনেকুৱা ধৰণৰ পাৰ্টি থাকিলে বা কৰবাত যাবলগীয়া থাকিলে বিদেশ ভ্ৰমণলৈ গলে খুব উৎসাহৰ সৈতে পত্নীক সেই কথা জনায় কিন্তু অতি ৰহস্যজনকভাৱে 18 তাৰিখে সেই 19 তাৰিখৰ পাৰ্টিটোৰ কথা জনোৱা নাছিল মানে জুবিন গাৰ্গে গম পোৱা নাছিল জুবিন গাৰ্গে সেই পেন পেচিফিক হোটেলখনৰ পৰা কিমান সময়ত এক্সেক্টলি ওলাই গৈছে তালৈ আকৌ জুবিন গাৰ্গ মাজনিশা ঘূৰি আহিছিল নেকি সকলো সিসিটিভিৰ ফুটেজটো চালেহে স্পষ্ট হ'ব আৰু সেই ফুটেজ পাবলৈ সিংগাপুৰ আৰক্ষীৰ পৰা এতিয়া 10 দিনৰ সময় লাগিব বুলি মন্তব্য কৰিছে আৰক্ষীয়ে দিব কিন্তু 10 দিন সময় লাগিব 10 দিনৰ ভিতৰত সিংগাপুৰ আৰক্ষীয়ে তদন্ত কৰিব পুনৰ যোগাযোগ কৰিব এছআইটিৰ সৈতে সিংগাপুৰৰ নাগৰিকৰ ভাষ্য গ্ৰহণ কৰিছে সিংগাপুৰ পুলিচৰ জৰিয়তে যিকেইজন লোক ইয়ত পাইলট কেজন আছিল তেওঁলোকৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ সেই জাহাজখনত থকা কেপ্টেইন দুজনৰ বাহিৰে সকলোৰে ভাষ্য গ্ৰহণ কৰা হ'ল শেষ এজন বাকি আছিল সিংগাপুৰৰ ৱাজিদ আহমেদ তেখেতৰ ভাষ্য এছআইটি তাত গ্ৰহণ কৰিছে বাকি সকলো ইয়ালৈ আহিল আৰু বাকি আমাৰ অসমৰ জুবিন গাৰ্গৰ লগত থকা আটাইকেইজন এতিয়া জেলৰ ভিতৰত আবদ্ধ হৈ আছে সেই ইয়টৰ কেপ্টেইন দুজনৰ মন্তব্য অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব সঁচাকৈ জুবিন গাৰ্গ পৰি গৈছিল নে জুবিন গাৰ্গক নিচাসক্ত অৱস্থাত আছিল নেকি জুবিন গাৰ্গক সম্পূৰ্ণ নিচাসক্ত অৱস্থাত সাগৰৰ মাজলৈ লৈ যোৱা হৈছিল নেকি জুবিন গাৰ্গ আৰম্ভণিৰ পৰা অসুস্থ আছিল নেকি জুবিন গাৰ্গ ভাগৰুৱা আছিল নেকি এই সকলোবোৰ কথা উলাব সেই দুজনৰ ভাষ্য তেওঁলোকৰ ভাষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু বিএনএছৰ সময়সীমা মতেই চাৰ্জশিট দিব এছআইটিয়ে এই মন্তব্য কৰিছে বহুজনৰ সাক্ষ্য গ্ৰহণ কৰিছো নাবিক চালকৰ ভাষ্য সিংগাপুৰ আৰক্ষীয়ে দিব এছআইটিক পৃথককৈ তেওঁলোকে গ্ৰহণ কৰিলে কিন্তু দিব সিংগাপুৰৰ ঘটনাস্থলীৰ পৰিদৰ্শন কৰি আহিছো এই ধৰণৰ মন্তব্য কৰিছে এছডিজিপি এটা সমগ্ৰ তদন্ত প্ৰক্ৰিয়াটো যেটো জুবিন গাৰ্গৰ পৰিয়ালে গৰিমা শইকীয়া গাৰ্গে পামি বৰঠাকুৰ কপিল বৰঠাকুৰ মনোজ বৰঠাকুৰ তেখেতলোকৰ পৰিয়ালৰ লোকে কৈছিল যে আমাক প্ৰকৃততে এইটো লাগে যে আসলে সিংগাপুৰত হল কি কাৰণ তেওঁৰ ঘৰৰ যেটো খুৰাকৰ লৰাক সন্দীপন গাৰ্গ তাত আছিল তেওঁ মিছা মাতিছে তেওঁ সঁচা কথা ক'ব পৰা নাই কি খেল খেলিলে এখন কেনেকুৱা এটা পৰিকল্পনা আছিল সকলো ৰহস্যৰ আৱৰ্তত আছে সেইকাৰণে এছআইটি গল সকলোৱে দাবী কৰি আছিল যে এছআইটি যাব লাগে এছআইটি নোযোৱাকৈ এই সমগ্ৰ ঘটনা ৰহস্যৰ আৱৰ্ততে থাকি যাব এনেকুৱা ধৰণৰ মন্তব্য কৰিছিল তাৰ পাছত প্ৰায় 30টা দিনৰ অন্তত এছআইটি গৈ তাত উপস্থিত হল তাৰ পিছত তেওঁলোকে কি ক্লু পালে আজি সংবাদ মেল যোগে এছডিজিপি জনাইছে মই মন্তব্য আপোনাক শুনাব বিচাৰিছো আমাৰ এছআইটিৰ দল প্ৰথমতে 20 অক্টোবৰত আমি
ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্তৰ লগত এখন বৈঠকত মিলিত হৈছিলোঁ। সেই বৈঠকত আমি ছিংগাপুৰৰ পৰা যিখিনি লিগেল এছিষ্টেন্স বিচাৰিছোঁ তাৰ বিষয়ে আমি আলোচনা কৰিলোঁ। তাৰপিছত 21 তাৰিখে আমি ছিংগাপুৰৰ আৰক্ষীৰ উচ্চ পৰ্যায়ৰ 5জনীয়া এটা দলৰ লগত আমি বৈঠকত বহিলোঁ। সেই বৈঠকখন খুব সফল বৈঠক হৈছিল। সেই বৈঠকত আমি ছিংগাপুৰ আৰক্ষীৰ লগত তদন্তৰ বিভিন্ন তথ্য বিনিময় কৰিলোঁ। ছিংগাপুৰ আৰক্ষীয়ে ছিংগাপুৰত কৰা পোষ্টমৰ্টেম ৰিপৰ্টৰ প্ৰতিবেদন ভাৰতীয় উচ্চায়ুক্তৰ জৰিয়তে আমাৰ লগত শ্বেয়াৰ কৰে, যেটো আমাৰ কাৰণে তদন্তৰ কাৰণে দৰকাৰী। ইয়াৰ লগতে আমি তেখেতসকলক এইটো কথা ক'লো যে আমিও তদন্তটো এটা সময় সীমাৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। সেইকাৰণে তেওঁলোকৰ যি এছিষ্টেন্স, লিগেল এছিষ্টেন্স, সেইটো আমাক খুব সময় সীমাৰ ভিতৰত লাগে। তেওঁলোকে ইয়াৰ ওপৰত এটা ইতিবাচক তেওঁলোকে সন্মতি দিছে আৰু তেওঁলোকে আমাক ছিংগাপুৰৰ নিজা লিগেল চিষ্টেমৰ ভিতৰত থাকি যিখিনি তেওঁলোকে আমাক এছিষ্টেন্স দিব লাগে সেইখিনি আমাক খুব সোনকালে দিব বুলি কৈছে। ইয়াৰ লগতে আমি ঘটনাৰ কেছটোৰ লগত জড়িত যিখিনি ঘটনাস্থলী আছিলে, বিভিন্ন ঘটনাস্থলী আছিলে, সেইখিনিও আমি পৰিদৰ্শন কৰিলোঁ। আৰু ইয়াৰ লগতে বাকী যিখিনি তদন্তৰ কাম লিগেলি আমি ছিংগাপুৰত কৰিব পাৰোঁ সেই গোটেইখিনি কাম আমি কৰিলোঁ। এইটো খুব এটা সফল আমাৰ ভ্ৰমণ হৈছিল। আমি যিখিনি ছিংগাপুৰ আৰক্ষীৰ লগত মিলিত হ'লোঁ বৈঠকত, সেইটো এটা সফল বৈঠক হৈছিল আৰু আমাৰ তদন্তৰ কাৰণে লাগতিয়াল বহুত এটা ভাল পদক্ষেপ এইটো হৈছে আৰু আমাৰ তদন্ত এতিয়া আৰু আগবাঢ়ি যাবলৈ। হোটেলৰ CCTV ফুটেজৰ কথা আমি ছিংগাপুৰ আৰক্ষীক ক'লোঁ। সেইটো তেওঁলোকৰ দ্বাৰাহে আমি পাম। আমি ডাইৰেক্টলি হোটেলৰ পৰা ল'ব নোৱাৰোঁ বা তেওঁলোকে আমাক নিদিব, কাৰণ এইটো ছিংগাপুৰ আইনৰ মতে হ'ব। এই ক্ষেত্ৰত ছিংগাপুৰ আৰক্ষীয়ে আমাক আশ্বাস দিছে যে তেওঁলোকৰ নিজা ইণ্টাৰনেল প্ৰচেছ কৰি খুব 10 দিনমানৰ ভিতৰত আমাক এটা পজিটিভলি তেওঁলোকে ৰেছপন্স দিব। ছিংগাপুৰ আৰক্ষীয়ে এটা প্ৰেছ বিজ্ঞপ্তিও দিছে যে 90 দিনৰ ভিতৰত তেওঁলোকৰ তদন্তৰ প্ৰতিবেদন তেওঁলোকৰ নিয়ম মতে তেওঁলোকৰ কৰোনাৰ্ছ বুলি এটা অফিচ আছে, কৰোনাৰ্ছক দিব আৰু তাৰ পৰৱৰ্তী ব্যৱস্থা কৰোনাৰ্ছে গ্ৰহণ কৰিব। আমি যিটো আইনত BNSSত যি সময়সীমা আছে সেই সময়সীমাৰ ভিতৰত আমি কোৰ্টত প্ৰতিবেদন দাখিল কৰিম। বহুবোৰ গুৰুত্বপূৰ্ণ তথ্য ছিংগাপুৰৰ পৰা SITয়ে লৈ আহিছে আৰু সেইবোৰ সহযোগত তেওঁলোকে তদন্ত চলাই যাব। আৰু জুবিন গাৰ্গৰ যিজন চৰকাৰী দেহৰক্ষী আছিল পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰা, তেওঁলোকৰ ঘৰত ইতিমধ্যেই অভিযান চলি আছে আৰু তেওঁলোকৰ একাউণ্টত 1 কোটিৰ অধিক টকাৰ লেনদেনৰ তথ্য লাভ কৰিছিল SITয়ে। সেইকাৰণে সমগ্ৰ ঘটনাটোত যেহেতু বিত্তীয় লেনদেনৰ তথ্য পোৱা গৈছে, শ্যামকানু মহন্তৰ ঘৰতো বিত্তীয় লেনদেনৰ তথ্য পোৱা গৈছিল, সিদ্ধাৰ্থ শৰ্মায়ো জুবিন গাৰ্গৰ টকা লৈ আত্মঘাত কৰাৰ অভিযোগ উত্থাপন হৈছে, দেহৰক্ষীৰ একাউণ্টত কোটি টকাৰ লেনদেন পাইছে। এই সকলো টকাৰ লেনদেনৰ দিশেৰে সমগ্ৰ ঘটনাটো তদন্ত কৰিব। কোনো যাতে বাছি যাব নোৱাৰে, পানী নখৰকা এটা তদন্ত প্ৰক্ৰিয়া SITয়ে চলাই আছো বুলি কৈছে। SDGPয়ে কৈছে যে প্ৰত্যেক আৰু আপোনালোকৰ ওচৰত যদি কিবা জুবিন গাৰ্গৰ তথ্য আছে, কোনোবা যদি জুবিন গাৰ্গৰ একেবাৰে কাষৰ ব্যক্তি আছিল যোনে জানে ছিংগাপুৰলৈ জুবিন গাৰ্গ যাব বিচৰা নাছিল বা ছিংগাপুৰলৈ যোৱাৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ স্থিতি কি আছিল বা তাত কি হৈছিল, এনেকুৱা যদি গোপন তথ্য কোনোবাই লাভ কৰিছে তেন্তে SITৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনালোকৰ ভাষ্য গ্ৰহণ কৰা হ'ব আৰু সেই ভাষ্যই তদন্ত প্ৰক্ৰিয়াটোত যথেষ্ট সহায় কৰিব। আৰু SDGP মুন্না প্ৰসাদ গুপ্তাই এটা অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে, 10 দিনৰ পাছত পেন পেচিফিক হোটেল এখনৰ CCTV ভিজুৱেল SITয়ে লাভ কৰিব।
তেওঁলোকৰ যি ভাষ্য গ্ৰহণ কৰিলে ইয়াত কেপ্টেইন কিজনৰ তেওঁলোকৰ ভাষ্যও ছিংগাপুৰ পুলিচে দিব আৰু ছিংগাপুৰ পুলিচে এই সমগ্ৰ ঘটনাটোত তদন্তৰ আশ্বাস দিছে সহায় সহযোগিতা আগবঢ়াব ইতিমধ্যে বৈঠকতো মিলিত হৈছে ভাৰতৰ উচ্চায়ুক্তৰ সৈতে বৈঠকত মিলিত হৈছে লগতে ছিংগাপুৰ পুলিচৰ সৈতে বৈঠকত মিলিত হৈছে পৰৱৰ্তী সময়ত যদি লাগে পুনৰ ছিংগাপুৰলৈ যাব পাৰে SRT